কোন মানুহে পঠিয়াইলে ফিৰাই সেই কি মানুহ কোন মানুহ কি হয় এইবোৰ মানে দুখৰ খঙত মানে কিবা কিবি হৈ গৈছে জন্মেজয় ৰজা হে তাত পৰে নাহি নাহি মহাপিতৃ বৈৰী নথৈবু সৰ্পৰ নাম মাৰিবু সংহৰি অথৰ্ব বেদীয় বিপ্ৰ সমস্ত আনি এ পাতিলন্ত সৰ্পহত অ মহাকুণ্ড খানি তেওঁ খঙত যেতিয়া উতলি উঠিল কি কৰিলে চালা পিতৃক মই এনেকৈ ধ্বংস কৰিলা সৰ্প গতিকে মই সৰ্প ধ্বংস কৰিম তহঁতেতো মোৰ পিতৃক ধ্বংস কৰিলা তোমালোককো মই ধ্বংস কৰিম এই বুলি কি কৰিলা অথৰ্ব বেদীয় ব্ৰাহ্মণসকলক আনিছে যিবিলাক পূজা পাঠ কৰে সেই ব্ৰাহ্মণবিলাকক মাতি আনিছে আনি বিৰাট কুণ্ড খুন্দিছে কুণ্ড মানে গাঁত খান্দি তাতে আহুতি দিছে হোম যজ্ঞ পাতিছে যাতে তাতে পৰি পৰি গোটেই সাপবিলাক ভস্ম হৈ যাওক এই বুলি মানে তেওঁ কি কৰিলা সৰ্প যজ্ঞ সৰ্প ধ্বংস কৰি বুলি যজ্ঞ আৰম্ভ কৰিলা সেই নৃপতিয়ে জন্মেজয় নৃপতি ৰজাই সেই অগণি জালিলা মন্তে দেই হোম দান মৰৈ সৰ্প পুৰি আখি অসংখ্য প্ৰমাণ পৃথিৱী পাতালে যত আছে সৰ্প ছয় কৰিবে লাগিলা ৰাজা সবাৰো পলয় কি কৰিলা সৰ্পৰ নামত আহুতি দি আছে ঘি ঢালি আছে হোম ঢালি আছে তিল তুলি ঢালি আছে তেতিয়া এইটো দাপৰ যুগটো দাপৰত পূজা আছিল যে এই তেতিয়া দাপৰত দিছিলে এইটো ঘটনা দাপৰতো পাণ্ডৱৰসকলৰ হেৰি আছিলে হয়নে ইফালে সৰ্পবিলাক আহি 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 কুণ্ডত আহি আহি নিজে প্ৰাণ আহুতি দি আছে এনেকুৱা হৈছে সৰ্পৰ পললৈ কৈ দিছে তাৰমানে গোটেই এই দেখি তক্ষ কৰহি দি কম্পে গৈল লৰি ইন্দ্ৰত হৰণ গয়া লৈলে লৰি তাহি তাহি পুৰন্দৰ ৰাখা মূৰ প্ৰাণ অ জন্মেজয় সাগৰত কৰা পৰিতান এই কথাটো